লয়াৰ বেৰিষ্টাৰ বা এডভোকেট একচুৱেলি কি হয় এই টাৰ্মবোৰৰ অৰ্থ মহাত্মা গান্ধীনো কি আছিল আহক বুজি লওঁ প্ৰথম টাৰ্মটো হৈছে লয়াৰ বা উকিল যিসকলে ল পঢ়িছে বা লৰ ডিগ্ৰী লাভ কৰিছে লাগে 3 বছৰীয়াই হওক বা 5 বছৰীয়াই হওক তেওঁলোকক আমি লয়াৰ বা উকিল বুলি কওঁ কিন্তু মনত ৰাখিব এইটো কেৱল এটা ডিগ্ৰীহে এই ডিগ্ৰীটো থাকিলে আপুনি কোৰ্টত কাকো ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে কাৰো হৈ কেছ খেলিব নোৱাৰে ইয়াৰে এটা সিমিলাৰ টাৰ্ম হৈছে বেৰিষ্টাৰ এতিয়া আপুনি যদি সাউথ আফ্ৰিকা বা ইংল্যান্ডৰ পৰা লৰ ডিগ্ৰী লাভ কৰিছে তেনেহলে আপোনাক বেৰিষ্টাৰ বুলি কোৱা হ'ব এতিয়া মহাত্মা গান্ধীয়ে ইংল্যান্ডৰ পৰা লৰ ডিগ্ৰী লাভ কৰিছিল সেইবাবে তেওঁক বেৰিষ্টাৰ বুলি কোৱা হয় এতিয়া মন দি শুনিব এজন লয়াৰে যেতিয়া নিজকে বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ আন্ডাৰত এনৰোল কৰে তেতিয়া তেওঁ হৈ পৰে এজন এডভোকেট বা অধিবক্তা আৰু এতিয়া তেওঁ নিজৰ ক্লায়েণ্টক কোৰ্টত ৰিপ্ৰেজেন্টও কৰিব পাৰে আৰু ক্লায়েণ্টৰ হৈ কোৰ্টত কেছও খেলিব পাৰে গতিকে এআই আছিল লয়াৰ বেৰিষ্টাৰ আৰু এডভোকেটৰ মাজৰ ডিফাৰেন্স ভিডিওটো চাই কেনে পালে আমাক কমেন্ট কৰি জনাব আৰু লগতে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব